হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ভিলেজ ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ দেখিছে পূজাৰ বজাৰ, তো মাটিয়া বজাৰখন অকণমান আপোনালোকক দেখাবলৈ আহিছোঁ। কাৰণ মাটিয়া বজাৰ দেখিছে এইখন আমাৰ মাটিয়া যি বজাৰত সোমোৱা ৰাস্তাটো, তো আমি আহি পালোঁ। এতিয়া আমি মাটিয়া বজাৰখন সোমাই যাম, চাওঁ আমি দেখুৱাম আমাৰ পূজাৰ মাটিয়া বজাৰখন কেনেকুৱা, পূজাৰ উখল মাখল পৰিৱেশ কেনেকুৱা হয়। তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ। ভৰি পৰিছে কাৰণ পূজা বজাৰ আপোনালোকে গমেই পাইছে, তো দেখিছে কেনেকুৱা দোকানবিলাকত কেনেকুৱা ভিৰ আপোনালোকে দেখিবলৈ পাইছে। কাৰণ দুৰ্গা পূজা আৰু দুৰ্গা পূজা মানে বৰষুণটো শেষ কৰি বৰষুণটো অকণমান বেয়া কৰি দিছে। কাৰণ আৰু ভিৰ হ'ল কিন্তু দেখিছে কেনেকুৱা ভিৰ তথাপিও মানুহে কেনেকুৱা ভৰি পৰিছে দেই দোকানবিলাকত। আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। তো দেখিছে কেনেকুৱা ভিৰ, কাৰণ পূজা বুলি ক'লে ছোৱালী মানুহৰ দেখিছে অতিকে বেছিকৈ মানে ছোৱালী মানুহৰ গাত বেছিকৈ পূজাবোৰ মানে মনত পূজা পূজা লাগি যায় দেই। সেইকাৰণে ছোৱালী মানুহৰ ভিৰ দেখিছোঁ বহুতে। তো দেখুৱাইছোঁ আৰু বহুত আগৰ পিনে মানে মানুহৰ ভিৰ, মানে ছোৱালী মানে মাইকী বহিবোৰ দেখিছে বেছিকৈ মানে কাপোৰ কানি লোৱাত ব্যস্ত থাকে। আৰু এনেকুৱা দেখিবলৈ পাইছে কেনেকুৱা এটা ভিৰ, মানুহ মানে যাব নোৱাৰে এটা পৰিস্থিতি, এটা পৰিৱেশ হৈ পৰিছে আমাৰ মাটিয়া বজাৰখনত। দেখিছে কেনেকুৱা এইবোৰ গোটেইবিলাক পূজাৰ কাৰণে এনেকুৱা ভিৰ মানে কেতিয়াও নহয়। তো পূজা যেতিয়া আমাৰ দুৰ্গা পূজা আহে তো এনেকুৱা ভিৰ দেখিবলৈ পোৱা যায়। বাপৰে বাপ ইমান ভিৰ দেখিছে। কাৰণ আৰু বৰষুণটো আহিল নহয় আৰু বহুত ভিৰ হ'লো দেই। তো আমাৰ আৰু কি পূজা, আমাৰ আৰু বাদ দিছোঁ আৰু পূজা চূজা, আমাৰ পূজা বুলি আমাৰ একো নাই। কাৰণ ছোৱালী মানুহৰে পূজা দেই। কাৰণ পূজা বুলি আমাৰ একো নাই। কাৰণ আমাৰ দিব লগা কোনো নাই, কাৰণ ছোৱালী মানুহক দিব লগা বহুত থাকে দেই। ছোৱালীবোৰ দেখিছে কেনেকুৱাকৈ ঘূৰি আছে হাঁহি। তো দেখিছে ছোৱালী মানে গোটেই দোকানবিলাক ছোৱালী দেখিছোঁ। কাৰণ ছোৱালীৰে আৰু সিহঁতৰে লাইফ, সিহঁতৰে ভাল। আৰু আমাৰ যি এনেকুৱাই জীৱন আৰু ল'ৰাবোৰৰ এনেকুৱাই যি পাইছোঁ তাকে খাইছোঁ, যি পাইছোঁ তাকে পিন্ধিছোঁ। সেয়ে আৰু আমাৰ কোনো দেখিব লগা নাই ভাল বেয়া। মই অকণমান চেষ্টা কৰিম ল'বলৈ, যদি কোনোবাই কমত দিয়ে। আৰু এইপিনে দেখুৱাইছোঁ দুৰ্গা পূজা বজাৰ, এইটো দোকানত অকণমান মানুহ কম দেখিছোঁ। কিন্তু এইটো বহুত ভাল দেখিছে, ভাল বহুতো পেণ্ট চেণ্ট বহুতো কাপোৰ দেখিছোঁ। কিন্তু ইয়াতে অকণমান মানুহ সীমিত দেখিবলৈ পোৱা গৈছে। দুৰ্গা পূজাৰ অফাৰ চফাৰ আছে নাই? হা দাদা, দুৰ্গা পূজাৰ অফাৰ আছে না? হয় নেকি? অফাৰ আছে, ঠিক আছে। কোনো মানুহ আহিব দিয়া। হ'ব মাল লৈ আছোঁ। আৰু আমাৰ ভণ্টি আছে এইফালে দেখিছে, ভণ্টিহঁতে এনেকৈ কাপোৰ কানি লোৱাত ব্যস্ত। কাৰণ পূজা বুলি ক'লে আৰু সিহঁতৰে আৰু আমাৰ পূজা, আমাৰ ল'ৰা মানুহ ইমান মানে কাপোৰ নল'লেও চলে। কিন্তু ছোৱালী মানুহ কাপোৰ ল'বই লাগিব। যিটো দেখিছে এইখনে হৈছে, ইয়াতে এখন মন্দিৰ, ইয়াতে এখন পেণ্ডেল দেই। ইয়াতে এখন ডাঙৰ পূজা হয় মাটিয়াৰ আমাৰ যিটো সাৰ্বজনীন দুৰ্গা পূজা। ইয়াতে এখন দেখিছে পেণ্ডেল বনাই থকা হৈছে। কিন্তু দেখিছে দোকান মানে পেণ্ডেলৰ ওপৰতো দোকান উঠি গৈছে। দোকানত কেনেকুৱা আমাৰ দেখিছে আৰু এইটো ৰাস্তা দেখুৱাইছোঁ, মানে দেখিছে এইটো পূজাৰ পেণ্ডেল। কিন্তু পূজাৰ পেণ্ডেলৰ মানে তলতে দেখিছে মানে কাপোৰৰ দোকান। কাৰণ বৰষুণৰ বতৰ, যদি পেণ্ডেল এনেকুৱা এখন পেণ্ডেল আৰু তলত মানে দোকান দিবলৈ পায়, বহুতে মানে বৰষুণটো ছেফ হয়। আৰু তো তাৰ কাৰণে পেণ্ডেলৰ ওচৰতে এনেকুৱা মানে দেখিছে। আৰু ছোৱালীৰ কাৰণে মেখেলা চাদৰ বহুতো ভাল ধুনীয়া ভাল ডিজাইনৰ 500, অকল 500 ন? পূজাৰ অফাৰ আছে নাই কিবা? পূজাৰ অফাৰ 500 দিছোঁ। পূজাৰ অফাৰ 500 হয় নেকি? খালি 500। ধুনীয়া মেখেলা, ধুনীয়া মেখেলা দিছোঁ, 500 দিছোঁ। লৈ যাওক। ইমান ধুনীয়া দিছে এইবোৰ মেখেলা, ইমান ধুনীয়া মেখেলা। কিন্তু ল'ব বিচাৰে এনেকুৱা আমাৰ যিটো আমাৰ আঞ্চলিক মাটিয়া দুৰ্গা পূজা সাৰ্বজনীন যিটো পেণ্ডেলৰ দোকান, সেইটো ধুনীয়া মেখেলা। তো ইয়াতে আহিব পাৰে আপোনালোকে, 500 টকাত ধুনীয়া মেখেলা লৈ যাব পাৰে। কাৰণ পূজাৰ কাৰণে অফাৰ দিছে। তো বাইদেউ ক'ত ঘৰ আপোনালোকৰ? বহুতী ন? বহুতী। তো বঢ়িয়া দে, বহুত ভাল ডিজাইন। হা পাৰ্ট 1 হয় নেকি? বঢ়িয়া। কাৰণ বৰষুণৰ বতৰ দেখিছে কেনেকুৱা, মানে বৰষুণৰ কাৰণে মাটিত বহিবলৈ টান হৈ গৈছে। সিহঁতে দেখিছে পূজা যিখন আমাৰ দুৰ্গা পূজা মাটিয়াৰ ষ্টেট দেখিবলৈ পাইছে। তো ষ্টেটৰ ওপৰত এনেকৈ দোকান দেখিছে, সিহঁতে ভাল কৰিছে দে বহুত। কাৰণ তলত পানী
চবতে পানী বজাৰখন মানে এনেকৈ বহিবলৈ মানে জেগা নহয় গৈছে কিন্তু ইয়াতে দেখিছে বহুতো এটা সুৰক্ষিত অৱস্থাত সুৰক্ষিত মানে পৰিস্থিতি সিহঁতে মানে দেখিছে দোকান এনেকৈ দোকান মেলিছে আৰু দেখুৱাইছোঁ বহুত আৰু দোকান দেখিবলৈ আছে মানে আমাৰ মাটিয়া বজাৰখন পূজা বুলি ক'লে মানে বহুতেই ভিৰ হয় কিন্তু আজি বৰষুণ তাৰ কাৰণে অকণমান কম হৈছে দেই ভিৰ আৰু এইটো জেগাত দেখিছে বৰষুণ নপৰিলে মানে এনেকুৱা মানুহ ভিৰ হয় কিন্তু আজি এইটো জেগাত মানে মানুহ কমিছে আৰু দোকানৰ এইটো জেগাত বহুতেই দোকান বহে কিন্তু আজি বৰষুণৰ বতৰ আৰু বৰষুণ এনেকৈ জেগা নহয় আৰু বৰষুণত মানে অসুবিধা হয় আহিবলৈ তো বহুত দোকান আমাৰ অহা নাই তো মানুহো বহুত কম দেখিছোঁ আজি দেখিছে এনেকুৱা মানে এইখন নহ'লে পূজা বজাৰ এইটোত মানে ভৰি দিবলৈ মানে এনেকুৱা অসুবিধা হৈ পৰে আৰু আমাৰ লগৰ এজনে দেখিছে পূজাৰ বজাৰ সি মানে কাপোৰ চিলাই আছে তো নতুন কাপোৰ ল'ব লাগে কেনেকুৱা পূজা কাপোৰ নহয় তো এনেকৈ হাফ পেণ্ট নেকি হাফ পেণ্ট লৈছা পূজাত কিবা কি হাফ পেণ্ট পিন্ধি পূজা চাবি নেকি নতুন পেণ্ট নতুন পেণ্ট নেকি তো এইখন দোকান দেখিবলৈ পাইছে কেনেকুৱা ভিৰ জিন্স ভাল মানে জিন্সৰ কোৱালিটি বহুত ভাল লাগিছে তো তাৰ কাৰণে মানুহ বহুতে ভিৰ দেখিবলৈ পোৱা গৈছে দেখিছে থাকক আৰু আমি চবে ছোৱালীবিলাকে পেণ্ট লয় তো আমিও ল'ৰা মানুহ অকণমান ল'বলৈ চেষ্টা কৰোঁ তো কেনেকুৱা পেণ্ট আছে আমিও পেণ্ট ল'ম আমাৰ দাম এটা কালার নহব নাকি এই কালারে তো গাইছ আমাৰ পূজা বজাৰ হৈ গ'ল তো আমি এতিয়া বজাৰ মানে কাপোৰ বজাৰৰ পৰা ওলাই আহিলোঁ এইখন আমাৰ দেখিছে ৰাস্তাখন হাই ৰোডখন আমাৰ মাটিয়াৰ বজাৰৰ সোমোৱা ৰাস্তাখন এইটো দেখিছে মাটিয়াৰ মানে আমাৰ যিবোৰ ৰোডৰ কাষত যিবোৰ মাৰ্কেট যিবোৰ বজাৰ সেই দোকানবোৰ দেখিছে এনেকুৱা আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল তো আজিলৈ বাই বাই সকলোকে